অসম আন্দোলনৰ সময়ৰ পৰাই এছাম ব্যক্তিয়ে অসমত বাংলাদেশীৰ বিষয়টো লৈ হিন্দু মুছলমানৰ নামত এটা উত্তেজনা সৃষ্টি কৰিবৰ কাৰণে নিজ ষড়যন্ত্ৰ কৰি আহিছে। অলপতে এগৰাকী মহিলাও আহিলে, মহিলাগৰাকীও আহি পেলাই ইয়াত অসমত বাংলাদেশীৰ সপক্ষে মাত দি গ'ল। মাদানীৰ কথা আমি আগৰ পৰাই জানো, অসম আন্দোলনৰ সময়ৰ পৰাই গোটেই বিষয়টোত সাম্প্ৰদায়িক ৰং সানিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু মাদানী হ'ল এজন অবৈধ বাংলাদেশী ৰক্ষক, মৌলবাদী ৰক্ষক। আৰু মাদানীৰ গোটেই কাম কাজবোৰ এণ্টি নেশ্যনেল হয়, ৰাষ্ট্ৰবিৰোধী কাম হয়। গতিকে ইয়াত অসমৰ মাটিত আহি অবৈধ বাংলাদেশী আৰু মৌলবাদী ৰক্ষণাবেক্ষণ দি কথা ক'ব, কাম কাজ কৰিব, ৰাষ্ট্ৰবিৰোধী কাম কাজ কৰিব, এতিয়া চৰকাৰখন ক'ত আছে? আমি দেখিছোঁ চৰকাৰৰ ভূমিকাটো দুৰ্বল হৈছে। ইয়াৰ আগতো মহিলাগৰাকী আহি অসমৰ মাটিত আহি পেলাই কৈ গ'ল যে বাংলাদেশী থাকিলে কি হ'ব, বাংলাদেশী সপক্ষে মুক্তভাৱে ক'লে, আৰু গৈ দিল্লীত গৈও আকৌ খুব বেয়াকৈ অসমৰ কথা ক'লে। এতিয়া আকৌ মাদানী আহি গোটেই অসমত ঘূৰি আছে। মাদানীটো আগতেও মাদানীৰ ৰেকৰ্ড আছে। মই ভাবোঁ যে চৰকাৰৰ যিটো ভূমিকা দুৰ্বল হৈছে। অসমৰ মাটিত আহি অবৈধ বাংলাদেশী, অসমৰ মাটিত আহি অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ সপক্ষে, অবৈধ বাংলাদেশী আৰু মৌলবাদী ৰক্ষকৰ ভূমিকা লোৱা, ৰাষ্ট্ৰবিৰোধী কাম কৰা সকলৰ ওপৰত চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে। অসমৰ উচ্ছেদক লৈ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে এটা তৃতীয় পক্ষ, এটা প্ৰতিক্ৰিয়াশীল চক্ৰই তেওঁলোকৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। আৰু এইবিলাক ষড়যন্ত্ৰৰ যোগেদি অসমৰ জাতীয় জীৱনক যাতে কোনেও আমাৰ যিবিলাক প্ৰক্ৰিয়াৰে সৈতে জাতিটো আগবাঢ়ি গৈ আছে, এই গোটেই প্ৰক্ৰিয়াটোত যাতে ভাঙোন আনিব নোৱাৰে, তেনেকুৱা এটা পদক্ষেপ, দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। মাদানীয়ে ইয়াত ভ্ৰমণ কৰা সময়খিনিত যিখিনি সময়ত উচ্ছেদিত লোকৰ কাষলৈ গৈছে, তেওঁৰ অধিকাৰ হিচাপে, মানৱ অধিকাৰ হিচাপে তেখেতৰ অধিকাৰ আছে, আহিছে। কিন্তু তেওঁ ইয়াত আহি অসমত বিষবাষ্প বিয়পাব, সেই কথাটো হ'বলৈ নিদিবৰ বাবে গৃহ বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মাদানীৰ দৰে ব্যক্তি বা এনেকুৱা ধৰণৰ কোনোবা সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিৰ কথাৰে সৈতে অসমৰ জাতীয় জীৱন পৰিচালিত নহয়। অসমৰ কোনো জনসাধাৰণে তেখেতৰ মন্তব্যক ভ্ৰক্ষেপ নকৰে, সেই কথা স্পষ্ট। আৰু আমাৰ এটা কথা স্পষ্ট যে উচ্ছেদ, অসমৰ বনাঞ্চল, অসমৰ সত্ৰৰ ভূমি, যিবিলাক ভূমিত উচ্ছেদ হৈছে সেই উচ্ছেদ চলি থাকিব লাগিব। আৰু অসমক বিদেশী মুক্ত এখন অসম, বাংলাদেশী মুক্ত এখন অসম হিচাপে গঢ়িবৰ কাৰণে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি থাকিব লাগিব। আৰু অসমত এই উচ্ছেদক লগত কেন্দ্ৰ কৰি যি ধৰণৰ বাতাবৰণ সৃষ্টি কৰা হৈছে, এই বাতাবৰণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু অসমত বিদেশীৰ আগ্ৰাসন হৈছে কথা স্পষ্ট। বিদেশীৰ আগ্ৰাসনে অসমৰ জনজীৱনলৈ ভাবুকি আনিছে। আমি ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে, তাৰ লগে লগে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতিলৈ ভাবুকি আহিছে। আৰু এইসকল লোকৰ উত্থানৰ ফলত অসমত মৌলবাদী জেহাদীৰ উত্থান ঘটিছে। মৌলবাদী জেহাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে চৰকাৰে স্পেচিয়েল অপাৰেশ্যনৰ ব্যৱস্থা কৰিব লাগিব। তাৰ লগে লগে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব। আৰু ভাৰত বাংলাদেশ সীমান্তত অনুপ্ৰৱেশকাৰীক দেখিলে গুলীওৱাৰ নিৰ্দেশ অসম চৰকাৰে দিব লাগিব, যাতে জাতিটো সুৰক্ষিত হৈ থাকে, জাতিটোৱে ৰাজনৈতিক অধিকাৰ, জাতিটোৰ শক্তিশালী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত অনাদি অনন্ত কালৰ বাবে থাকিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কোনোবা মাদানী বা এনেকুৱা ধৰণৰ ব্যক্তিৰ মন্তব্যই অসমৰ জনজীৱনক কেতিয়াও এই প্ৰতিফলিত কৰিব নোৱাৰে। জনজীৱনৰ গোটেই ধাৰাটোৰে সৈতে মাদানীৰ বক্তব্যৰ কোনো গুৰুত্ব নাই। অসমৰ জনসাধাৰণে মাদানীক গুৰুত্ব নিদিয়ে, সেই কথা স্পষ্ট। কংগ্ৰেছ বাংলাদেশীৰ ৰক্ষক দল, কংগ্ৰেছৰ বিৰোধী দলপতিগৰাকীয়ে কি মন্তব্য দিছে এই কথাটো লক্ষণীয় হ'ব নোৱাৰে। অসমৰ জাতীয় জীৱন অসমীয়া মানুহৰ স্বভাৱসিদ্ধ পদ্ধতিৰ সৈতে আগবাঢ়ি যাব। অসমীয়া মানুহৰ যি আমাৰ আত্মমৰ্যাদাৰ সৈতে আগবাঢ়ি যাব লগা যাত্ৰা, এই যাত্ৰাটো শক্তিশালী ৰূপত অক্ষুণ্ণ ৰাখিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনত অসমৰ সকলো জাতি, জনগোষ্ঠী, জনজাতি সকলোকে একত্ৰিত কৰি শক্তিশালী অসমীয়া জাতিসত্তাক আগবঢ়াই নিবৰ কাৰণে আমি পৰিকল্পনা অব্যাহত ৰাখিছোঁ। আৰু অসমীয়া জাতিটোৱে সদায় মূৰ দাঙি থাকিব। অসমীয়া জাতিটো বিশ্ব দৰবাৰত শক্তিশালী জীয়া জাতি হিচাপে থাকিব। প্ৰতিপন্ন কৰিবৰ কাৰণে, তাক প্ৰতিপন্ন কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনত সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।